নমস্কাৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আচলতে ভয়ে খেদি ফুৰিছে। যোৱাকালি আমি দেখিলোঁ যে 14জন যুৱকে হাফ পেণ্ট পিন্ধি হাৱাই চেণ্ডেল পিন্ধি বিজেপিৰ পতাকা হাতত লৈ গৌৰৱ গগৈ ডাঙৰীয়াক বাধা দিবলৈ চেষ্টা কৰিছে। ইয়া আচলতে অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু এইটো আচলতে দুখ লগা কথা যে বিজেপিৰ লাখ লাখ কৰ্মকৰ্তা থকাৰ পাছতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৃহ সমষ্টিতে মাত্ৰ 14জন যুৱকে গৌৰৱ গগৈ ডাঙৰীয়াক আৱৰি ধৰিছে আৰু তেওঁক বাধা দিবলৈ চেষ্টা কৰিছে। গতিকে ইয়াকেই প্ৰমাণ হয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আচলতে কিমান ভয় কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াক। আমি আশাবাদী যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 2026 চনত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব আৰু এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক এই অসমৰ পৰা ওফৰাবলৈ তেখেতক সফল হ'ব।